এই ভিডিওটো যদি আপুনি সম্পূৰ্ণ নেচায় তেতিয়াহলে আপুনিও কিন্তু বেলেগৰ ভিডিও ভুল তথ্য দিয়া কিছুমান ভিডিও চাই এখন মায়াজালত ফসি থাকিব আপুনিও গতিকে 100% ভিডিওটো সম্পূৰ্ণ চাওক বহুত কথাই কিছুমান জানিব এই ভিডিওটোৰ পৰা খসানে মিছা আপুনি নিজে উত্তৰ দিব লাষ্টত ফেসবুকৰ যি কোনো তথ্য খসা হলে ভিডিওটো চাই ভাল লাগে মই লাইক কৰো সাপোৰ্ট কৰো সকলোকে আৰু যেহেতু মই সেইবোৰ ভিডিও এটা বৰ্তমান নতুন সকলৰ কাৰণে বনাইছো দুইফালে দুটা স্ক্ৰিনশ্বট লগাই দিছো ফাৰ্স্টে স্ক্ৰিনশ্বট দুটা আপোনালোকে চাই লওক আপোনালোকক খুব সুন্দৰকৈ মই বুজাই কৈ আছো যে কথাটো এইখিনি এই দুটা স্ক্ৰিনশ্বট ভিডিও কিহৰ কাৰণে বনাবলগীয়া হৈছে আপোনালোকক মই দাঙি ধৰি আছো আৰু সব মই এফালে লগাই দিছো এটা স্ক্ৰিনশ্বট আৰু স্ক্ৰিনশ্বটটো হৈছে সব আৰু লৰাজনক হয়তো বহুতে চিনিয়ে পায় বাৰু তেওঁ মিছা কথা নকওঁ বহুতে চিনি পায় বেছিভাগ লৰাজনে পথাৰতে ভিডিও বনায় এটা টুপি লগাই থাকে লৰাজনে বেছিভাগ আৰু গালত এটা তিল আছে মই নাম গুণ কৈ দিও বাৰু তেওঁ মই ফেচটো লুকাই ৰাখিছো মোৰ এটা কাৰণে বেয়া লাগিছে তেওঁ যেটো ভিডিও বনালে ভিডিওটো প্ৰথমখিনি ঠিকে ক'লে আৰু সব আজি কালি যে এক্সপায়াৰ ডেট বহুতৰে হৈ আছে কিন্তু কোনো কৰিব পৰা নাই এটো বিষয়ে মোৰ ঠাইত বহুত ৰিকুৱেষ্ট আহি আছে কিন্তু মই কৰিব পৰা নাই বহুত মই কেবাজনকো ট্ৰাই কৰিছো বিশেষকৈ মই কৰিব পৰা নাই আৰু এই লৰাজনৰ মোৰ থেকে ডাঙৰ হ'বনে সৰু হ'ব হেতু মই নাজানো বা মই সম্বন্ধ ধৰিয়ে কৈছো এই দাদাজনৰ মই ভিডিও এটা পালো হঠাতে মই যেতিয়া ৰাতি ভিডিও চাই আছিলো তেতিয়া দাদাজনৰ ভিডিওটো চালো মই ভাবিছিলো যি সকলে মোক তেওঁ ধুনিয়াকৈ ক'লে যে এটো যদি এনেকুৱা আহে আপোনালোকে কেনে ধৰণে সেটআপ কৰিব মই আপোনালোকক ধুনিয়াকৈ দেখাই দিম আপোনালোকে চাই থাকক ইয়াতে কিছুমান ভুল হয় সেইবোৰ আপোনালোকে কেনেকৈ প্ৰবলেম সলভ কৰিব দেখাই দিম বুলি ক'লে মই ঠিক আছে মই ধুনিয়াকৈ চাই আছো ভিডিওটো আৰু ভিডিও চাই থাকোতে লাষ্টত মানে তেওঁৰ পিছত যেটো পে আউট যেটো তেওঁৰ অৰিজিনাল সেটআপ আছিল হেতুহে দেখালে মানে এইটো যেটো সেটআপ আছিল এক্সপায়াৰ ডেট হোৱাটো হেতু নাই দেখালে মানে সব মানুহে সব ক্ষেত্ৰতে কিছুমান কাম কৰে কিন্তু এটো অকনমান মই ভাবো যে ৰং হৈছে এটা কেনেকৈ ৰং হৈছে মই আপোনালোকক কৈছো ডাইৰেক্ট চাওক দুইটা স্ক্ৰিনশ্বটে লগাই দিয়া হৈ আছে অলৰেডি আৰু এফালে চাওক এফালে তেওঁ ইয়াত এটো স্ক্ৰিনশ্বটত চাওক এটো স্ক্ৰিনশ্বটত লিখা হৈ আছে you are earning of 0 have expired on October 3 মানে অক্টোবৰ 3 তাৰিখে এটো এক্সপায়াৰ্ড গুছি গৈছে এটো একাউন্টৰ এটো এটা তেওঁৰ একাউন্ট নহয় চাগে এটো বেলেগৰ হয় এটো অক্টোবৰ 3 তাৰিখে এটো এক্সপায়াৰ্ড গুছি গৈছে 2024 চনত আৰু এফালে লগাইছে সব এটো সাইডে কি লগা হৈ আছে আৰু তেওঁ এটো সাইডে লগাই দিছে set up your payout account to get paid এটা সব ইয়াত এটো সাইডে এক্সপায়াৰ্ড নাই আৰু এটো সাইডে এক্সপায়াৰ্ড আছে মানে প্ৰথমে যেটা তেওঁ ভিডিও খিনি ক'লে এই ভিডিও খিনিত এটো দেখালে প্ৰথমতে গৈ আৰু যেটা তেওঁ নিজৰ ভিডিওটো কাটি যেটা সেটআপ খিনি দেখাইছে তেতিয়া তেওঁ অৰিজিনালটো দেখাইছে এটো সব এটো অকনমান ৰং হয় সকলোৱে আশা কৰি আছে যে যেটো এক্সপায়াৰ্ড হৈ গৈছে হেতু চাবৰ কাৰণে আপুনি প্ৰথমে হেতু লগালে হেতু লগাৰ কাৰণে মই নিজে চাইছো কাৰণ মই ভাবিছো যে মই শেয়াৰ কৰি দিম যি সকলে মোক ইটা খুদি থাকে মই ভাবিছিলো কি এটো আপুনি একেবাৰে ভুল নবুজিব মই যে আপোনাক কিবা ডাউনলোড পেলাবলৈ কৈছো এটো একেবাৰে ভুল নবুজিব মই চাওক যেতিয়া আপুনি ভিডিওটো বনাইছে মই ভাবিছো কি আপোনাৰ ভিডিওটো মোঠাইত আপোনাৰ ভিডিও কপি লিংক মোঠাইত ৰাখি যি সকলে মোক খুদে সেই সকলক মই আপোনাৰ ভিডিওটো প্ৰেৰণ কৰিম যাতে দাদাজনৰ ভিডিওটো চাওক আপোনালোকে এনে ধৰণে কৰিব কিন্তু মই শেষলৈকে চালো কিন্তু লাষ্টত আপোনাৰ ভিডিওত মই অকনমান ফ্ৰড পালো এতে মোৰ বেয়া লাগিছে কাৰণ সব বহুতৰে এক্সপায়াৰ্ড হৈ আছে আৰু আপোনাৰ ভিডিওটো চাই বহুতে আগবহিত হৈ গৈছে আৰু বহুতে এটা মাথা মাৰিব আপুনি যেনে ধৰণে দেখালে আপুনি প্ৰথমে এক্সপায়াৰ্ড যোৱা স্ক্ৰিনশ্বটটো দিলে আৰু নেক্সটত আপুনি কি কৰিছে আপোনাৰ যেটো অৰিজিনাল পে আউট চেক আউট সেটআপটো আহিছে খালি হেতুহে দেখাইছে মানে হেতু এটা হ'বই কাৰণ হেতু আপোনাৰ এক্সপায়াৰ্ড হোৱা নাই এটা হেতু দেখাব গৈ যি সকলে আপোনাৰ এক্সপায়াৰ্ড হৈ আছে সেই সকলে কিন্তু এটা এটো মাথা মাৰি থাকিব যে তেওঁ হৈ গল আমাৰ কিয় নহল এই কথাটো আপোনালোকে অকনমান মাইন্ড কৰক কথাটো হয় নে নহয় কিন্তু এটো মোৰ আপোনালোকে এটা কক এটো শুদ্ধ হল নে এটা অশুদ্ধ হল মানে প্ৰথমতে দেখালে কিবা এটা আৰু নেক্সটত কইলে কিবা এটা মানে এটো মোৰ ভুল হৈছে হয়তো আপোনালোকে এয়া ভিডিওটো আকৌ ক'ব পাৰে যে হয়তো তুমি বেলেগ স্ক্ৰিনশ্বট লগাই কৰি দিছা আপোনালোকক হেতু মই পুৰা ফুল প্ৰুফ দি দিছো তেওঁ সব এফালে যিখন ফটো আছে এই ফটোখনত চাওক তেওঁ লাইক আছে 3500 তেওঁ লাইক আছে
আৰু কমেন্ট আছে 1500 চাই লওক দুইফালে চাই লওক সেম লাইক কমেন্ট শেয়াৰ সেম আছে মই একে সমানে দুইটা স্ক্ৰিনশ্বট ৰাখিছো আৰু শেয়াৰ আছে 341টা এফালে চাই ল'ব পাৰে এফালেও চাই ল'ব পাৰে দুইটা সেম তেওঁৰ একাউণ্ট হয় তেওঁৰ পৰাই মই স্ক্ৰিনশ্বটটো লৈছো আৰু কৈছো যে লৰাজনে পথাৰৰ মাজত বেছিকৈ ভিডিঅ' বনায় তেওঁৰ মই বহুতখিনি চাইছো অলৰেডি এতিয়া কথাটো হ'ল যি সকলে এই ভুলবোৰ কৰি আছে বা ভুলটো হৈ আছে তেওঁলোকে কিমান আগ্ৰহিত হৈ আছে যে ভিডিঅ'টো দাদাজনে দিছে এক্সপায়াৰ ডেট হৈ যোৱা যে এতিয়া আমিও কৰিব পাৰিম দাদাজনে যেহেতু দেখাইছে চাওক হে দাদাজনে এতিয়া দেখালে এক্সপায়াৰ ডেট হৈ যোৱা প্ৰথমৰখিনি আৰু লাষ্টত দেখালে তেওঁৰ নিজৰ অৰিজিনেল সেটআপটোহে যেটো নেকি এক্সপায়াৰ ডেট হোৱা নাই হেতু আজিকালি ধুনিয়াকে সকলোৱে ইউটিউবৰ ভিডিঅ' এটা লৈ হলেও কৰিব পাৰিব কিন্তু আপুনি এইটোৱে ভুল কৰিছে দাদা এক্সপায়াৰ ডেট হৈ যোৱা বস্তুটো আপুনি সম্পূৰ্ণ দেখাব লাগিছিল হেতুৱে দেখাব লাগিছিল তেতিয়া ভিডিঅ'টো চাই মই সাপোৰ্ট কৰিলো আপোনাক মই অলৰেডি সাপোৰ্ট কৰিবৰ কাৰণে মই আপোনাৰ গোটে ভিডিঅ'টোৱে চালো যে আপোনাৰ এই ভিডিঅ' লিংকটো মই বহুতকে শেয়াৰ কৰিম কিন্তু এটো অকণমান বেয়া হ'ল সবে সব ক্ষেত্ৰত কিন্তু ভিডিঅ' বনায় ফেসবুকৰ মানে বেলেগক এটা আশা দি ভিডিঅ' বনোৱাটো এটো অকণমান মোৰ ভালপ মই ভাবো যে এটো অকণমান ভুল হৈছে যদি এটা মই কবাত কিটাবা হয়তো মোৰো কিবা এটা ভুল হৈ যাব পাৰে হেতু মুকু 10 জনে ধৰিব পাৰে তেতিয়া মোৰ বিষয় এনেকৈ বনালে মোৰ বেয়া লাগিব কিন্তু মই মোৰ হিচাপত মই যিমানখিনি জানো মই হিমানখিনিয়ে কওঁ তাৰ মাজত হয়তো মোৰো অকণমান ভুল হ'ব পাৰে মইতো মিছা কথা নকওঁ হয়তো কবাত মোৰো ভুল হৈ যাব পাৰে কিন্তু এটো যে একেবাৰে বেছি ডাঙৰ এটা ভুল বহুত ডাঙৰ এটা আশা লৈ পেলাই এটো ভিডিঅ'টো চাব মানুহে এইটো বস্তুৱে হৈছে যে মানে এটো পেআউট সেটআপটো কৰিলেহে ফেসবুকৰ পৰা আমি কিবা এটা পাম এইটোৱে হৈছে এক ডাঙৰ সেটআপ ক'বলৈ গ'লে ফেসবুকৰ এইটোৱে ডাঙৰ সেটআপ এটা আপোনালোকে কক যদি মোৰ কিবা ভুল হ'ল তেতিয়াহলে ক্ষমা কৰি দিব যদি আপোনালোকৰ কাৰণে যদি শুদ্ধ হৈছে ভিডিঅ'টো অকণমান শেয়াৰ কৰি দিব আৰু দাদা আপোনাকো কওঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপুনি সম্পূৰ্ণ যেটো ডিটেইলছ লৈ বনাব সেই ডিটেইলছটোৱে যাতে সম্পূৰ্ণ দেখায় আমিও ভাল পাম চাই আৰু আমিও সাপোৰ্ট কৰো আপোনাক আপুনি যেহেতু বনাই আছে মই সাপোৰ্ট কৰো আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' বনালে সম্পূৰ্ণকে দেখাই লৈ যাতে নতুন সকলে যাতে শিকে আপোনাৰ পৰা তেনেকুৱা এটা হিচাপত আপুনি বনাব পিছলৈ এইখিনি কথা অকণমান আপুনি মানি চলিব আমাৰো ভাল লাগিব বহুত বহুত ধন্যবাদ আপোনাৰ এই ভিডিঅ'টো মই চাই যিমানখিনি ক'ব লগা আছিল ক'লো ইয়াত যদি কিবা ভুল হৈছে আপুনি একেবাৰে বেয়া নাপাব আপোনাক অকণমান মই কথাখিনিহে জনাই দিছো নেক্সট ভিডিঅ'ত পুনৰ লগ পাম মোৰ বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি দিব